নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই ক'ব খুজিছোঁ মোৰ এটা কাহিনী, সৰুকালৰ কাহিনী। সেই কাহিনীটো মই স্মৃতি বুলিয়েই ধৰিছোঁ, কিন্তু কাকো আজি ইমান দিন কোৱা নাই। আজি মই এইটো কৈছোঁ আপোনালোকক। তেতিয়া মই 6ষ্ঠ শ্ৰেণী, ঘৰৰ পৰা কিছু দূৰত আমাৰ স্কুলখন, খোজকাঢ়ি যাওঁ। তেতিয়াৰ দিনত আজিৰ দৰে ভয় লগা পৰিৱেশ নাছিল। গাঁৱলীয়া পৰিৱেশ, শিলগুটিৰে ভৰা পথ, মাজে মাজে দুই এখন গাড়ী অহা যোৱা কৰে। বেছিভাগ মানুহ চাইকেলেৰেই অহা যোৱা কৰে। স্কুলৰ আমাৰ ইউনিফৰ্ম নাই, যেনেকুৱা তেনেকুৱাই ফ্ৰক আমি পিন্ধিব পাৰি। আমাৰ ওচৰে পাঁজৰে সাংস্কৃতিক অনুষ্ঠান বহুত হয়। বিশ্বকৰ্মা পূজা, কালী পূজা বা দেৱালী, মানুহবিলাকে ভাওনা পাতে, নাটক প্ৰতিযোগিতা পাতে ইত্যাদি বহুতো সাংস্কৃতিক অনুষ্ঠান হয়। সেইবোৰ চাওঁ আৰু লগতে সেইবোৰত যোগদানো কৰোঁ। মই নাচোঁ, তাৰপিছত অভিনয়ো কৰোঁ, সৰু সৰু নাটকত এনেকৈ কৰোঁ। তাৰপিছত এনেকৈ কৰি থাকোঁতে বহুতে মোক চিনি পায় আৰু ময়ো বহুতক চিনি পাওঁ। তেতিয়া মই কৈছোঁৱেই মই ক্লাছ 6ত, 6ষ্ঠ শ্ৰেণীত। হঠাতে এদিন এটা ঘটনা ঘটিলে। এই আমাৰ ওচৰতে এখন মিচিং গাঁও আছে, আগতে আমি মিৰি বুলি কওঁ। এই মিচিং গাঁৱৰ ল'ৰা এটাই আহি পেলাই মোৰ হাতত কাগজ এখন গুজি দিলে। আৰু সেইটো ঘটনাটো আছিল যে মই স্কুললৈ গৈ আছোঁ। আমাৰ দুইটাৰে স্কুল বিপৰীত দিশত। মই যিফালে স্কুললৈ যাওঁ সি তাৰ বিপৰীত ফালেই স্কুললৈ যায়। দুইটা ৰাস্তাতে ক্ৰছ হওঁ। তাৰপাছত সি যেতিয়া মোক কাগজখন গুজি দিলে, মই অলপ দূৰ গৈ পেলাই কাগজখন চালোঁ। সেইদিনা মই অকলে আছিলোঁ, মোৰ লগৰ ছোৱালীকেইজনী নাছিলে। কাগজখন চালোঁ, কাগজখন দেখিলোঁ যে সেইখন এখন চিঠি দেখোন। আৰু কাগজখনত তাৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। আৰু সেই মনৰ ভাৱ মোৰ তেতিয়া হাঁহিও উঠিছে, ভয়ো লাগিছে। আৰু মই বুজি পাইছিলোঁ, কিয়নো সেইটো সময়ত মই বাহিৰা কিতাপ বহুত পঢ়িছিলোঁ। আমাৰ ঘৰত আমাৰ দাদাহঁতে, বাইদেউহঁতে যাৰ তাৰ পৰা কিতাপবোৰ আনে পঢ়িবলৈ, আৰু মেগাজিনবোৰো আনে। গতিকে মই সেই মেগাজিনত থকা গল্প, উপন্যাস সেইবোৰ চব পঢ়িছিলোঁ। আৰু উপন্যাসৰ কিতাপো পঢ়িছিলোঁ। মই যেতিয়া সৰু আছিলোঁ যদিও, 5, 6 তেতিয়াৰ পৰা মই খুব পঢ়িছিলোঁ। তাৰপিছত চিঠিখন এতিয়া মই পঢ়ি চালোঁ, পঢ়ি চাই পেলাই মোৰ ভয়ো লাগিছে, হাত ভৰিও কঁপিছে। মই এতিয়া কি কৰিম? সেইখন চিঠিটোতো মোক ঘৰত পালেতো মোক ঘৰত মোতকৈ ডাঙৰবোৰে চবেই পিটিব ধৰি পেলাই। তাৰপিছত মোৰ বুদ্ধি এটা মনত খেলালে যে সিহঁতৰ গাঁৱৰে এটা ল'ৰা আমাৰ ঘৰলৈ আহি থাকে, ডাঙৰ ল'ৰা, আমাৰ দাদাহঁতৰ লগত এইবোৰ অভিনয় কৰে। সি সেই আমাৰ ওচৰৰ হাইস্কুলখনৰ ইউনিয়ন ছেক্ৰেটৰী, আমি তেতিয়া ইউনিয়ন ছেক্ৰেটৰী বুলি কওঁ। ইউনিয়ন ছেক্ৰেটৰী সি আহি থাকে। তাৰপিছত তাক ৰাস্তাত পাই পেলাই মই সেই চিঠিখন তাক দি দিলোঁ যে এইখন চাওকচোন, এই ল'ৰাটোৱে মোক দিছে চিঠিখন, মই ইমান সৰু ছোৱালী, মোক এইখন চিঠি দিব লাগে নেকি? সি ক্লাছ 8ত পঢ়ে। তাৰপিছত সেই জেনেৰেল ছেক্ৰেটৰী বোলা সেই ল'ৰাটোৱে চিঠিখন ল'লে আৰু লৈ পেলাই তাক ওচৰলৈ মাতি খুব ধমকি দিলে। আৰু মোক ক'লে, তই আজিৰ পৰা ভয় কৰিব নালাগে, মই তাক কৈ দিছোঁ, সি তোক আৰু এনেকুৱা নকৰে। সঁচাকৈ সেইদিনাখনৰ পৰা তাক মই লগ পাওঁ যদিও মাত বোল নাই আৰু। তেতিয়া মই 6ত, সি 8ত। আৰু এতিয়া বা আজি ইমান বছৰৰ মূৰত সি ক'ত আছে, কি কৰিছে মই ক'ব নোৱাৰোঁ। আৰু এতিয়া মোৰ এই অৱসৰৰ সময়, মোৰ সেই পুৰণা কথাবোৰ মনত পৰিছে। আৰু মনত পৰি পেলাই মই এইটো আজি মই ৰেকৰ্ড কৰিলোঁ। আৰু সেই সময়টো মোৰ কাৰণে সঁচাকৈ ষ্ট'ইক ছিটুৱেশ্যন আছিলে। ধন্যবাদ।